154 নং কালাৰ্ছৰ বজাৰ অংগনবাড়ী কেন্দ্ৰত ব্যাপক অনিয়ম। বৰ্ণিবাৰী চক্ৰৰ মুখ্য সেৱিকা ভাৰতী ঠাকুৰীয়াই নিজৰ মইমতৰিয়ে চলাই গৈছে কেন্দ্ৰটো। ক্ষোভিত হৈ পৰিছে স্থানীয় ৰাইজ তথা অভিভাৱক। বৰক্ষেত্ৰী শিশু উন্নয়ন প্ৰকল্প বিষয়াৰ কাৰ্যালয়ৰ অন্তৰ্গত 154 নং কালাৰ্ছৰ বজাৰ অংগনবাড়ী কেন্দ্ৰটোৰ কৰ্তব্যময় পৰিৱেশ। বিগত 4 বছৰৰ অধিক কাল কেন্দ্ৰটোলৈ নাহে কৰ্মী লালভানু বেগম। স্বাস্থ্যজনিত কাৰণত চিকিৎসাধীন হৈ থকা লালভানু বেগমক যোৱা 2023 চনৰ আগষ্ট মাহৰ 29 তাৰিখে কেইবাটাও চৰ্তৰ ভিত্তিত পদত বাহাল ৰাখে যদিও অৰ্থনৈতিক দায়িত্ব প্ৰদান কৰে বৰ্ণিবাৰী চক্ৰৰ মুখ্য সেৱিকা ভাৰতী ঠাকুৰীয়া আৰু কেন্দ্ৰটোৰ সভাপতিক। তাৰ পিছৰে পৰা কেন্দ্ৰটোৰ উঠিৰজা বহিৰজা হৈ পৰে ভাৰতী ঠাকুৰীয়া। নিজে ইচ্ছামতে চলাই গৈছে কেন্দ্ৰটো। কণ কণ ল'ৰা ছোৱালীৰ বাবে অহা শিশু খাদ্য, শিক্ষাৰ বাবে অহা আচবাব সকলো বস্তুৰ পৰা বঞ্চিত হৈ আছে কেন্দ্ৰটোৰ কণ কণ ল'ৰা ছোৱালী। কেন্দ্ৰটোৰ কণ কণ ল'ৰা ছোৱালীৰ আচবাবসমূহ মানুহৰ ঘৰত পৰি নষ্ট হৈ আছে যদিও ছাত্ৰ ছাত্ৰী বঞ্চিত হৈ আছে এইবোৰৰ পৰা। ফলত ক্ষোভিত হৈ পৰিছে ৰাইজ তথা অভিভাৱক। সোনকালে নিয়মিতভাৱে খাদ্যবস্তু যোগান ধৰাৰ লগতে নিয়মিত পাঠদানৰ ব্যৱস্থা কৰাৰ আহ্বান জনায় স্থানীয় ৰাইজে। বৰ্ণিবাৰী চক্ৰৰ মুখ্য সেৱিকা ভাৰতী ঠাকুৰীয়াৰ বিৰুদ্ধে তদন্ত কৰিবলৈ বৰক্ষেত্ৰী শিশু উন্নয়ন প্ৰকল্প বিষয়াক আহ্বান জনায় ৰাইজে। 154 নম্বৰ কালাৰ্ছৰ বুধবাৰে বাজাৰ এই আজি 3-4 বছৰ হ'ল। 4 বছৰে কিন্তু কৰ্মীখন লগ পোৱা নাই। হেল্পাৰটো অলপ পাওঁ, কৰ্মীখন ৰন্ধা বঢ়াৰ খবৰটো কৰে। এই হেল্পাৰটো যি দিয়ে, কৰ্মীকজনে যি দিয়ে তাকে ৰন্ধা বঢ়া কৰে। আগত দিছিল দেখা নাই একো নাই। আমি আহা 4 বছৰ হ'ল, 4 বছৰ দেখা নাই, 4-5 বছৰ হ'ল লগে চিনি নাপাওঁ আমি। চৰকাৰৰ যাতে আমি জনাওঁ যে অতি শীঘ্ৰে এইটো উচিত তদন্ত নিয়ে আৰু ইয়াতে ল'ৰা ছোৱালীৰ সুশিক্ষাৰ কাৰণে চৰকাৰে বা আমাৰ যিটো শিক্ষা বিভাগৰ মিনিষ্টাৰ আছে তেওঁক মই অনুৰোধ কৰিছোঁ যাতে তেওঁ এইটো অলপ নজৰ দিয়ে আৰু তদন্ত লৈ ৰাইজক অলপ সান্তনা দিয়ে। এজনৰ নাম আমজাদ হুছেইন। কালাৰ্ছৰ বুধবৰীয়া বজাৰ কৰ্মীজন লালভানু বেগম। কৰ্মীজন 4 বছৰে হওক চেণ্টাৰত নাহে দিছোঁ। ক'ত দিছে? অফিচত অংগনবাদী যিটো আপোনালোকৰ ল'ৰা ছোৱালীক দিছোঁ মানে ইয়াত আনিছোঁ এই 3-4 মাহমান হ'ল। সভাপতি ইয়াত নাহেও আৰু সি কৈ আছে বস্তু দিছে, সেইবিলাক বিতৰণ দিয়াৰ কাৰণে মই অকলে দিলে চাওক, আপোনালোকে চাওক। ৰাইজৰ যাৰ মুখত যেনে কথা আহে সেনে কথাই মোক কয়, সেইকাৰণে মই ৰাইজক লৈ বিতৰণ কৰিব খুজিছোঁ। এখেতেও নাহে। এতিয়ালৈকে বিতৰণ কৰা নাই, চেয়াৰ টেবুলটো বিতৰণ কৰিব দিয়া নাই, চেণ্টাৰত পাৰিব দিছে। কিন্তু আনিছোঁ, ইয়াতে থৈছোঁ, এলবিত থৈছোঁ। খাদ্য এখেতেতো খাদ্যৰ পইচাখিনি লৈয়ে গৈছিল, এতিয়া বৰ্তমান দিছে, 2 মাহৰ দিছিল, খুৱাইছোঁ। এইখনৰ প্ৰথম হৈছে এনেকুৱা পৰিস্থিতি, ল'ৰা ছোৱালী আহে আৰু আহিলে তাৰমানে ইয়াতে তাৰমানে মাইকীবিলাক বেছিকৈ বহি থাকে। ল'ৰা ছোৱালীখিনি শিক্ষক হ'ব লাগে, আমি জানো, মোৰ হওক আৰু আনৰ কেনেকুৱা হওক, কিন্তু মাইকী ল'ৰা ছোৱালী যদি 10জন, মাইকী এইবোৰ 20জন। বেছি তাৰমানে গুৰুত্ব কথাই পাতি থাকে, মেলে ঘৰৰ কাৰ পৰিয়াল কি হ'ল, কেনেকুৱা চলিল। আৰু খাদ্য খানা আজি মোটামুটি এইকেইটাকেইদিন দিয়া নাই আৰু। কিমান দিন হ'ল? যোৱা স্কুল খুলিবৰ পৰা দিয়া নাই আৰু, যদি 1 তাৰিখৰ পৰা খুলিছে। কৰ্মীজন এখেতে আহি আছে বাইদেউ। হেল্পাৰটো আহে, বাকী কৰ্মীজনক দেখা নাই। আপোনালোকে চিনি পালেও সেনেকৈ দেখা নাই কিন্তু আহা।
আপুনিতো ইয়াৰে লোকেল মানুহ অঁ এই মই ইয়াতে থাকোঁ এইটোৱে ঘৰ আপোনালোকৰ হয় এইটোৱে ভাল বাইদেউ মোৰ বেছি দিন হোৱা নাই মোৰ আহিবৰ 1 বছৰে হ'ল আহিবৰ মই 1 বছৰে দেখা নাই একবাৰ মানে কি স্কুলখনৰ পৰিৱৰ্তন হ'ব লাগে ল'ৰা ছোৱালী শিক্ষা ভাল হ'ব লাগে পৰিৱৰ্তন বা খাৱা লোৱাৰ খাদ্যখিনি ভালকৈ পৰিৱৰ্তন কৰিলে গৰমত ধুনীয়াকৈ ল'ৰা ছোৱালী ফেনৰ শান্তি সুখ গোটেইখিনি কামনা আমি সেইখিনি বিচাৰোঁ আৰু পৰিষ্কাৰ হ'ব লাগে সকলোৰে ল'ৰা ছোৱালী পঢ়া শুনা ভাল হ'ব লাগে মোকালবৰ পৰা আমজাদ হুছেইনৰ ৰিপৰ্ট টাইমছ মিডিয়া 24